Hello students, to আজি ভিডিওটো আমি ডিসকাস কৰিম চেপ্টাৰ এ টাইগাৰ ইন দা জু আৰু ইয়াৰ অথৰৰ নাম হৈছে লেছলাই নৰিছ। তো এটো মনত ৰাখিবা এমসিকিউ হিচাপে খুধে। তো পয়েমটো আৰম্ভ কৰাৰ আগতে তোমালোকে ব্লু কালাৰ বক্সটো চাবা তাত কি দিছে দা পয়েম কন্ট্ৰাষ্ট এ টাইগাৰ ইন দা জু উইথ দা টাইগাৰ ইন ইটস নেচাৰেল হেবিটেট। তো ইয়াত দুটা টাইগাৰৰ মাজত কম্পেয়াৰ কৰা হৈছে। ইয়াত এটা জুত বন্দী হৈ থকা টাইগাৰক এটা জংঘলত ফ্ৰীলি ঘূৰি ফুৰা টাইগাৰৰ লগত কম্পেয়াৰ কৰা হৈছে। আৰু এই থিমটোৰ ওপৰত বেছ কৰিয়ে পয়েটজনে গোটেই পয়েমটো লিখিছে। তো ইয়াত তোমালোকে চাব পৰা টোটেল 5টা স্টেঞ্জা আছে মানে 5টা প্যাৰাগ্ৰাফ আছে। তো ইয়াৰে ভিতৰত স্টেঞ্জা নম্বৰ 1, 3 আৰু 5 ইয়াত জুত বন্দী হৈ থকা টাইগাৰটো কথা কৈছে, টাইগাৰ ইন দা কেজৰ কথা কৈছে। তাৰপিছত স্টেঞ্জা নম্বৰ 2 আৰু 3 টাইগাৰ ইন দা জংগলৰ কথা কৈছে, যোনটো টাইগাৰ জংগলত ফ্ৰীলি ঘূৰি আছে। তো এইটো জানাটো খুবেই ইম্পৰ্টেণ্ট হয়, ইয়াৰ ওপৰতো কুৱেশ্যন সোধে। তো এতিয়াও পয়েমটো আৰম্ভ কৰাৰ আগতে আমি কিছুমান ৱৰ্ডৰ মিনিং জানিব লাগিব, কাৰণ ইয়াৰ ৱৰ্ড মিনিংখিনি তোমালোকে কিতাপত নাপাবা। কিন্তু যেহেতু পয়েমত ব্যৱহাৰ হৈছে, তো তুমি যদি এই মিনিংখিনি নাজানা তেনেহ'লে কিন্তু পয়েমটোত অকণমান প্ৰব্লেম পাবা। তো সেইটো কাৰণে আহা এইখিনি চাই যাওঁ। প্ৰথমটো হৈছে ষ্টক। ষ্টকছ মানে কি হয়? টু মুভ শ্ল'লি এণ্ড কুৱাইটলি টুৱাৰ্ডছ এন এনিমেল ইন অৰ্ডাৰ টু কেচ ইট অৰ কিল ইট। তোমালোকেও টিভিত নিশ্চয় দেখিছাই চিকাৰ কৰোঁতে বাঘ বা সিংহই নিজৰ চিকাৰটোলৈ লাহে লাহে আগবাঢ়ি যায়। তো সেইটোকে কৈছে ষ্টকছ। টু মুভ শ্ল'লি এণ্ড কুৱাইটলি টুৱাৰ্ডছ এন এনিমেল টু কেচ ইট অৰ কিল ইট। তো আই হোপ তোমালোকে ষ্টকছ মানে বুজি পাইছা, কাৰণ ষ্টক ৱৰ্ডটো দুবাৰমান ইউজ হয় সেই পয়েমটোত। তো তোমালোকে এইটো নাজানিলেও কিন্তু প্ৰব্লেম হ'ব। তাৰপিছত নেক্সট তোমালোকে চোৱা ভিভিড। ভিভিড ষ্ট্ৰাইপছ বুলি আছে পয়েমত, তোমালোকে চাবা ভিভিডৰ মিনিংটো হৈছে ব্ৰাইট মানে উজ্জ্বল। তাৰপিছত নেক্সট তোমালোকে চোৱা ভেলভেট। ভেলভেট মানে কি হয়? ভেলভেট এ কাইণ্ড অফ ক্লথ মেড অফ কটন অৰ আদাৰ মেটেৰিয়েল উইথ এ ছফ্ট এণ্ড থিক ছাৰ্ফেচ। তো ইয়াত টাইগাৰৰ যোনটো পেড হয় মানে ভৰিৰ তলুৱাখন, সেইখন ভেলভেটৰ লগত কম্পেয়াৰ কৰে পয়েটে কয় যে টাইগাৰ যোনটো পেড হয় সেইটো ভেলভেটৰ দৰে ছফ্ট হয়। তো সেইটো কাৰণে ভেলভেট ৱৰ্ডটো ইউজ হ'ব। তো এইটো তোমালোকে জানি থোৱা। ভেলভেট কি হয়? এটা টাইপ হয় কাপোৰৰ, আৰু এইটোৱে কি চিম্বলাইজ কৰিছে যে টাইগাৰৰ পেডটো বহুত ছফ্ট হয়। তাৰপিছত নেক্সট তোমালোকে চোৱা ৰেজ। ৰেজ মানে কি হয়? এ ফিলিং অফ ভায়লেণ্ট এংগাৰ। তো সেইটো মনত ৰাখিবা, সেইটো তাৰ ওপৰতো কিন্তু কুৱেশ্যন সোধে ৰেজ মানে কি হয়। তাৰপিছত লাৰ্কিং চাবা। লাৰ্কিং মানে কি হয়? তোমালোকে মনত নাথাকিলে হাইডিং বুলিও মনত ৰাখিব পাৰা, কিন্তু লাৰ্কিঙৰ আচল মিনিংটো হৈছে টু ৱেইট ছামৱেৰ চিক্ৰেটলি, মনে মনে লুকাই থকা। কিহৰ কাৰণে? স্পেচিয়েলি ইন অৰ্ডাৰ টু ডু ছামথিং বেড অৰ ইলিগেল। কিবা বেয়া কাম কৰিবৰ কাৰণে লুকাই থকাটো সেইটোকে লাৰ্কিং বুলি কোৱা হৈছে। আৰু ইয়াক তোমালোকে হাইডিং বুলিও ক'ব পাৰা। তাৰপিছত নেক্সট তোমালোকে চোৱা প্লাম্প। প্লাম্প মানে কি হয়? ফেট। তো পয়েমটোতো তোমালোকে পাবা প্লাম্প ডিয়েৰ বুলি। প্লাম্প মানে হৈছে ফেট। তাৰপিছত তোমালোকে চোৱা ফেংছ। ফেংছ মানে হৈছে শ্বাৰ্প টুথ, জোঙা দাঁত। তাৰপিছত ক্লছ মানে হৈছে শ্বাৰ্প নেইলছ। তো সেইটো মনত ৰাখিবা। তাৰপিছত আৰু এটা ৱৰ্ড ইউজ হ'ব পেট্ৰলিং। পেট্ৰলিং মানে হৈছে টু গ' ৰাউণ্ড এন এৰিয়া এ বিল্ডিং এক্সেট্ৰা এট ৰেগুলাৰ টাইম। পেট্ৰলিং মানে হৈছে এডোখৰ জাগাত বা বিল্ডিঙত ৰেগুলাৰলি যোৱা, যাতে তাত বস্তুখিনি ঠিকে আছে নে নাই সেইটো চেক কৰিব পাৰে এট এ ৰেগুলাৰ টাইম। তো তাকে কৈছে। আৰু পয়েমতো তোমালোকে পাবা ৰাতি যেতিয়া ভিজিটৰ্ছবিলাক যায়গৈ তেতিয়া জু অথৰিটিবিলাকে পেট্ৰলিং কৰে, মানে চাই বস্তুখিনি চব ঠিকে আছে নে নাই। তাৰপিছত নেক্সট তোমালোকে চোৱা ব্ৰিলিয়েণ্ট। ব্ৰিলিয়েণ্ট মানে কি হয়? ভেৰি ব্ৰাইট, বহুত উজ্জ্বল। তাৰপিছত নেক্সট তোমালোকে চোৱা ৱাটাৰ হোল। ৱাটাৰ হোলৰ ওপৰত চিয়ৰ কুৱেশ্যন আহে, তোমালোকে হাফ ইয়াৰলি নহ'লে প্ৰি ফাইনেলত পাবা ইয়াৰ ওপৰত কুৱেশ্যন। তো সেইটো কাৰণে চাই থৈ দিয়া। ৱাটাৰ হোল মানে হৈছে এ প্লেচ। ইয়াত লিখা আছে এ প্লেচ ইন এ হট কাণ্ট্ৰি হুৱেৰ এনিমেলছ গ' টু ড্ৰিংক। তো ইমান মনত নাৰাখিলে হ'ব, জাষ্ট মনত ৰাখা যে ৱাটাৰ হোল এডোখৰ জেগা হয় য'ত জীৱ জন্তুৱে পানী খাবৰ কাৰণে যায়। তোমালোকে এই বুলি লিখি থোৱা যে এ প্লেচ হুৱেৰ এনিমেলছ ইউজুৱেলি গ' টু ড্ৰিংক ৱাটাৰ। তো যিহেতু মিনিংখিনি এতিয়া বুজি পাইছা, তো অহা পয়েমটো আমি আৰম্ভ কৰোঁ। তো প্ৰথম তোমালোকে চোৱা জুত বন্দী হৈ থকা টাইগাৰটোৰ কথা কোৱা হৈছে। প্ৰথম লাইনটোত আছে হি ষ্টকছ ইন হিজ ভিভিড ষ্ট্ৰাইপছ দ্য ফিউ ষ্টেপছ অফ হিজ কেজ। তো এই লাইনখিনি পঢ়ি আমি গম পাইছোঁ যে আমাৰ পয়েমটোত এটা টাইগাৰ আছে যোনটো কেজৰ ভিতৰত বন্দী হৈ আছে, আৰু তাৰ গাত গোটেই ভিভিড ষ্ট্ৰাইপছ আছে। ভিভিড মানে হৈছে উজ্জ্বল, মই কৈছোঁৱে। আৰু তোমালোকেও জানা যে টাইগাৰৰ গাত এনেকুৱা নিচিনা ব্লেক আৰু অৰেঞ্জ ষ্ট্ৰাইপছ থাকে। আৰু টাইগাৰটোৱে নিজৰ কেজৰ ভিতৰতে লাহে লাহে ইফালৰ পৰা ইফালে খোজকাঢ়ি আছে। আৰু তোমালোকেও জানা যে কেজটো নিশ্চয় সৰুৱে থাকে, তো সেই সৰু কেজটোতে টাইগাৰটোৱে খোজকাঢ়ি ফুৰিছে। তাৰপিছত নেক্সট লাইন তোমালোকে চোৱা অন পেডছ অফ ভেলভেট কুৱাইট ইন হিজ কুৱাইট ৰেজ। তো ইয়াত কি কৈছে? টাইগাৰৰ যোনটো পেড হয় সেইটো ভেলভেটৰ দৰে ছফ্ট বুলি কৈছে। ভেলভেট কি হয় মই আগতে ডিছকাছ কৰিছোঁ পয়েমটো আৰম্ভ কৰাৰ আগতে। তো টাইগাৰৰ পেড বহুত ছফ্ট হোৱাৰ কাৰণে টাইগাৰে যেতিয়া খোজকাঢ়ে তেতিয়া শব্দ নোলায়, আৰু চিকাৰ কৰোঁতেও টাইগাৰৰ সুবিধা হয়। তাৰ পিছৰ লাইনটোত কৈছে ইন হিজ কুৱাইট ৰেজ। তো টাইগাৰ ইয়াত বহুত খঙত আছে, কাৰণ তাক জুত বন্দী কৰি থৈ দিছে। কিন্তু খঙত থকা পিছতো সি একো কৰিব নোৱাৰে, কাৰণ সি জুৰ ভিতৰত বন্দী হৈ আছে কংক্ৰিট চেলৰ ভিতৰত। তো তাৰ খং উঠিলেও সি একো কৰিব নোৱাৰে। তো সেইকাৰণে পয়েমত ইউজ হৈছে যে কুৱাইট ৰেজ। তো তোমাক পৰীক্ষাত এই বুলিও প্ৰশ্ন কৰিব পাৰে যে কুৱাইট ৰেজ এই টাৰ্মটোৰ মিনিংটো তোমালোকক সুধিব পাৰে যে পয়েমত কিয় ইউজ কৰা হৈছে, বা তোমালোকক কুৱাইট ৰেজটো
MCQ দি সুধিব পাৰে যে ইয়াত কোনটো পয়েটিক ডিভাইস ইউজ কৰা হৈছে তো ইয়াত ইউজ কৰা হৈছে অক্সিমৰন কাৰণ দুটা যেটা অপোজিট শব্দ একেলগতে ইউজ কৰা হয় তো তাকে অক্সিমৰন বুলি কোৱা হয় তো ইয়াত কোৱাইট আৰু ৰেজ দুটা একদম অপোজিটটো বুজাইছে তো এটো মনত ৰাখিবা MCQ হিচাপে আহিব পাৰে তো আগলৈ অহা নাছিলে কিন্তু যোৱা বছৰ মেট্ৰিক পৰীক্ষাৰ পৰা দেখা গৈছে এনেকুৱা নিচিনা প্ৰশ্ন আহে তাৰপিছত নেক্সট ষ্টেঞ্জা তোমালোকে চোৱা ইয়াত জংঘলত ঘূৰি ফুৰা টাইগাৰ এটা কথা কৈছে তো ইয়াত চোৱা হি শুড বি লাৰ্কিং ইন শ্যাডো স্লাইডিং থ্ৰু লং গ্ৰাছ তো যোনটো টাইগাৰ এতিয়া কেজত বন্দী হৈ আছে সি আসলতে এতিয়া ক'ত থাকিব লাগিছিল জংঘলত থাকিব লাগিছিল টাইগাৰটোৱে জংঘলত কি কৰিলে হয় লং গ্ৰাছেছৰ মাজত লুকাই থাকিলে হয় তো তোমালোকে যদি আগতে এনিমেল প্লেনেট হক বা ডিসকভাৰ চেনেলটো নিশ্চয় দেখিছাই যে টাইগাৰ বিলাকে কি কৰে দীঘল দীঘল ঘাঁহ বনৰ মাজত সিহঁতে লুকাই থাকে তো ইয়াত লাৰ্কিঙৰ মিনিংটো মই তোমালোকক আগতে কৈছোৱে কোনোবা এডোখৰ জাগাত সিক্ৰেটলি লুকাই থাকাকে লাৰ্কিং বুলি কোৱা হয় কিবা এটা বেয়া ইন্টেনশন লৈ বা এটা ইলিগেল কামৰ কাৰণে তো কিয় লুকাই থাকে আহা চাও নেক্সট লাইনত তো নেক্সট লাইনত কি দিছে নিয়াৰ দা ৱাটাৰ হোল ওচৰত টাইগাৰে লুকাই থাকে তো ইয়াতে তোমালোকে জানিব লাগিব ৱাটাৰ হোল মানে কি আৰু প্লাম্প মানে কি প্লাম্প মানে হৈছে ফেট মই কৈছোৱে ফেট ডিয়াৰৰ কথা কৈছে ইয়াত আৰু ৱাটাৰ হোল হৈছে এনেকুৱা এডোখৰ জাগা য'ত জীৱ-জন্তু বিলাকে পানী খাবৰ কাৰণে যায় তো জংঘলৰ মাজত এনেকুৱা নিচিনা জাগা থাকে ৱাটাৰ হোল থাকে য'ত এনিমেলছ বিলাকে পানী খাবৰ কাৰণে যায় আৰু তাৰ ওচৰতে টাইগাৰে কিন্তু লুকাই থাকে এই কাৰণে লুকাই থাকে যাতে তাত পানী খাব অহা ডিয়াৰ হৰিণা যাতে সি ধৰিব পাৰে তাৰপিছত নেক্সট ষ্টেঞ্জা 3 তোমালোকে চোৱা তাত কি কৈছে হি শুড বি স্নাৰ্লিং এৰাউণ্ড হাউচেছ এট দ্য জংগলছ এজ তো ইয়াত পইণ্টে কৈছে যদিহে টাইগাৰে জংঘলত হৰিণা ধৰি নাথাকিলে হয় তেনেহ'লে সি জংঘলৰ ওচৰত থকা ঘৰবিলাকলৈ গ'ল হয় আৰু স্নাৰ্লিঙৰ মিনিংটো তোমালোকে জানিব লাগিব স্নাৰ্লিঙৰ মিনিংটো হৈছে টু মেক এন এংগ্ৰি চাউণ্ড তো তোমালোকেও জানা যে টাইগাৰে কেনেকুৱা মাত ওলায় তো তেনেকুৱা নিচিনা সি খঙত মাত দিলে হয় আৰু চোৱা বিয়েৰিং হিজ হোৱাইট ফেংছ এণ্ড হিজ ক্লছ ফেংছ মানে হৈছে জোঙা দাঁত আৰু ক্লছ মানে হৈছে নখ তো টাইগাৰে নিজৰ জোঙা দাঁত আৰু জোঙা নখ দেখাই ভিলেজাৰ্ছ বিলাকক ভয় খুৱালে হয় তো এই লাইনখিনি তাকে পইণ্টে কৈছে তাৰপিছত নেক্সট ষ্টেঞ্জাত চোৱা এইটো আকৌ কেজত থকা টাইগাৰটোলৈ আকৌ ঘূৰি আহিছে কথাখিনি বাট হি ইজ লকড ইন এ কংক্ৰিট চেল তো যদিও টাইগাৰটো এতিয়া জংঘলত থাকিব লাগিছিলে এতিয়া সি ক'ত আছে কংক্ৰিট চেলৰ ভিতৰত লক হৈ আছে আৰু তাৰ যোনখিনি ষ্ট্ৰেণ্ড আছে গোটেইখিনি তাৰ পিঞ্জৰাটোৰ ভিতৰতে বন্দী হৈ ৰৈছে কাৰণ এতিয়া টাইগাৰটোৰ খং উঠিলেও সি একো কৰিব নোৱাৰে কাৰণ সি কেজৰ ভিতৰত লকড হৈ আছে তাৰপিছত নেক্সট লাইনত তোমালোকে চোৱা ষ্টকিং দ্য লেন্থ অফ হিজ কেজ ইগনৰিং ভিজিটৰ্ছ তো টাইগাৰে কি কৰিছে নিজৰ কেজটোতে খোজকাঢ়ি ফুৰিছে আৰু ভিজিটৰ্ছবিলাকক ইগন'ৰ কৰিছে তো জুবিলাকত কিন্তু ভিজিটৰ্ছবিলাকৰ ভিৰ হৈ থাকে তো ভিজিটৰ্ছবিলাকে আহে এনিমেলছবিলাক চাই সৰু ল'ৰা ছোৱালীও বহুতে জুত যায় তো তোমালোকেও যদি জুত গৈছা গম পাবা তাৰ পৰিৱেশটো কেনেকুৱা হৈ থাকে তো তাত কিন্তু টাইগাৰে সেই জুৰ ভিজিটৰ্ছবিলাকক ইগন'ৰ কৰে তো কুৱেশ্যনটো এই বুলি সুধিব পাৰে যে কিয় ইগন'ৰ কৰে এই কাৰণে ইগন'ৰ কৰে কাৰণ সি তাত থাকি তাৰ অভ্যাস হৈ গৈছেগৈ আৰু সেইখিনি তাৰ কাৰণে ৰেগুলাৰ কথা তাৰপিছত তোমালোকে নেক্সট ষ্টেঞ্জা চোৱা তাত কি দিছে হি হিয়াৰ্ছ দ্য লাষ্ট ভইচ এট নাইট দ্য পেট্ৰলিং কাৰ্ছ তো ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই ডিছকাছ কৰি দিছোঁ পেট্ৰলিং মানে কি হয় কিন্তু এই পইণ্টটোত পেট্ৰলিং কাৰ্ছ মানে হৈছে জু অথৰিটিছবিলাকে শেষত চেক কৰে যে সকলোবোৰ বস্তু ঠিকে আছে নে নাই জুত এনিমেলছবিলাকক লাষ্ট এবাৰ চাবৰ কাৰণে পেট্ৰল কৰে তো সেইখিনিকে কোৱা হৈছে এই লাইনটোত তাৰপিছত লাষ্ট লাইনত তোমালোকে চোৱা এণ্ড ষ্টেয়াৰ্ছ উইথ হিজ ব্ৰিলিয়েণ্ট আইজ এট দ্য ব্ৰিলিয়েণ্ট ষ্টাৰ্ছ যদি এক্সামত ব্ৰিলিয়েণ্টৰ মিনিং সোধে তো তোমালোকে লিখি থৈ আহিবা ভেৰি ব্ৰাইট তো সি তাৰ শেষত উজ্জ্বল চকু দি উজ্জ্বল তৰাখিনিকে চায় কাৰণ তোমালোকেও জানা যে টাইগাৰ হওক বা কেট হওক তো সিহঁতৰ চকুত ৰাতি যদি তুমি লাইট মাৰি চোৱা তেনেহ'লে গ্ল' কৰিব তো তাকে পইণ্টে কৈছে শেষত সি ষ্টাৰ্ছখিনিকে চায় ইয়াত আৰু এটা কথা বুজাইছে ব্ৰিলিয়েণ্ট আইজ ৱৰ্ডটো দি যে টাইগাৰৰ এতিয়াও হোপ আছে যে কোনোবা এদিন সি বাহিৰত ওলাই ফ্ৰীডম এনজয় কৰিব কাৰণ ৰাইট নাও সি একো কৰিব নোৱাৰে কাৰণ তাৰ যিমান ষ্ট্ৰেংথ আছে পাৱাৰ আছে সকলোবোৰ পিঞ্জৰাটোৰ ভিতৰতে বন্দী হৈ ৰৈছে মই আশা কৰিছোঁ যে তোমালোকে পইণ্টটো বুজি পাইছা কিবা যদি ডাউট বা কনফিউজন আছে মোক কমেণ্ট বক্সত জনাব পাৰা আৰু মই ট্ৰাই কৰিছোঁ তোমালোকক উইথ এনিমেশ্যন কথাখিনি বুজাবলৈ কাৰণ অসমীয়া চেনেল তোমালোকে কোনো এটা নাপাবা যোনে এনেকুৱাকৈ বুজাইছে তো আমাক ষ্টেঞ্জা নম্বৰ 1, 3 আৰু 5ত কেজত থকা টাইগাৰটোৰ কথা কৈছে আৰু ষ্টেঞ্জা 2 আৰু 3ত জংঘলত থকা টাইগাৰটোৰ কথা কৈছে তো এই নিউ পেটাৰ্ণ হোৱাৰ পৰা আমি কিছুমান আৰু কথা জানিব লাগিব পইণ্টটোৰ বিষয়ে তো আগৰ ভিডিঅ'ছবিলাকতো তোমালোকে নাপাবা তো ইয়াত চাই যোৱা ৰাইমিং স্কিম কি ইউজ হৈছে ইয়াত ABCB তো সেই ৰাইমিং স্কিমটো ইউজ হৈছে চোৱা কেনেকৈ ইউজ হৈছে তো ইয়াত আমাৰ প্ৰথম চেণ্টেন্সটো কিহেদি শেষ হৈছে ষ্ট্ৰাইপছ তাৰপিছত কেজ তো ষ্ট্ৰাইপছ আৰু কেজে ৰাইম কৰিছে জানো নাই কৰা নহয় তো এইটো কাৰণে প্ৰথম আমি A দিম পিছৰটো B তাৰপিছত কোৱাইট টু ষ্ট্ৰাইপছ বা কেজৰ লগত ৰাইম কৰিছে নেকি নাই কৰা তো সেইটো কাৰণে সেইটোক আমি C বুলি ধৰিছোঁ আৰু শেষত চোৱা ৰেজ বুলি আছে তো ৰেজটো কেজৰ লগত ৰাইম কৰিছে তো সেইটোক আমি B বুলি ধৰিছোঁ তো কি হ'ল ABCB আৰু পিছৰ পেৰাগ্ৰাফতো ৰাইমিংটো কি আছে ABCB নেক্সট তোমালোকে চোৱা ইয়াত পাৰ্চনিফিকেশ্যন কোড আছে হিট আছে তো ইয়াত টাইগাৰক হি বুলিকে মেনশ্যন কৰিছে আৰু আমি জানো কোনোবা এটা বস্তুক যেতিয়া পাৰ্চন হিচাপে ৰেফাৰ কৰা হয় আৰু হিউমেন কোৱালিটিজ শ্ব' কৰা হয় তো তেনে ক্ষেত্ৰত সেইটোকে পাৰ্চনিফিকেশ্যন বুলি কোৱা হয় তাৰপিছত নেক্সট চোৱা মেটাফৰ ইয়াত কোনটো হয় পেটছ অফ ভেলভেট কোৱাইট তো এক্সামত ডাইৰেক্ট তোমালোকক দি দিব পাৰে যে পেট অফ ভেলভেট কোৱাইট ইয়াত কোনটো
পয়েটিক ডিভাইচ ইউজ হৈছে তো সেইটো হ'ব মেটাফৰ তো পয়েমত চোৱা তোমালোকে যিহেতু টাইগাৰৰ পেডক ভেলভেটৰ কাপোৰৰ দৰে কোমল বুলি কৈছে পইটে তো সেইটো কাৰণে এইটো মেটাফৰ হ'ব তো ওভাৰঅল চেপ্টাৰটোত ইমানখিনি আছিলে কিবা যদি বুজি পোৱা নাই মোক কমেণ্ট কৰি সুধিবা আৰু ইয়াৰ নোটছখিনি তোমালোকে ভালকৈ প্ৰিপেয়াৰ কৰিবা মানে কুৱেশ্যন এনচাৰবোৰ ওলাবা কেনেকুৱা ধৰণৰ প্ৰশ্ন সোধে আৰু প্ৰিপেয়াৰ কৰিবা তাৰোপৰি যদি তোমালোকক যদি লাগে যে মই কুৱেশ্যন এনচাৰখিনি প্ৰিপেয়াৰ কৰি দিব লাগে মানে তোমালোকৰ কাৰণে কোৱালিটি নোটছ যদি বনাই দিব লাগে এইটো চেপ্টাৰ ইয়াৰ উপৰি বাকীবিলাক চেপ্টাৰৰ কাৰণেও আৰু যদি ওৱান শ্বট ভিডিঅ' লাগে গোটেইবিলাক চেপ্টাৰৰ ক্লাছ 10 ইংলিছৰ তো তেনে ক্ষেত্ৰত তোমালোকে আমাৰ বেটছটো ল'ব পৰা এটা হৈছে কমপ্লিট SSLCৰ কাৰণে মানে তোমালোকৰ মেট্ৰিক পৰীক্ষা একদম শেষলৈ থাকিব আৰু গোটেইখিনি বস্তু কভাৰ কৰোৱা হ'ব আৰু এটা হৈছে ইউনিট টেষ্টৰ কাৰণে যি চেপ্টাৰ আহিব তোমালোকৰ সেইখিনি কভাৰ কৰি দিয়া হ'ব তো তোমালোকে যদি ইউনিট টেষ্টৰ কাৰণে লোৱা তেনেহ'লে 149 ৰুপিজ হ'ব তাতো গোটেইখিনি ফেচিলিটি থাকিব তোমালোকৰ তাত তোমালোকে চেপ্টাৰবিলাকৰ ওৱান শ্বট আগতীয়াকৈ পাই যাবা এই ভিডিঅ'টো তাত মই বহুত আগতীয়াকৈ আপলোড কৰি থৈ দিছিলোঁ আমাৰ যোনটো বেটছৰ চিৰিজ হয় তাৰোপৰি তোমালোকে কোৱালিটি নোটছ পাবা যোনখিনি মই নিজে প্ৰিপেয়াৰ কৰিছোঁ আৰু তাৰোপৰি তোমালোকে টেষ্ট দিব পাৰিবা তো এটা কথাটো হ'ল জয়েন কেনেকৈ কৰিবা তো তোমালোকে আমাক কণ্টেক্ট কৰিলে হ'ল এইটো হৈছে হোৱাটছএপ নাম্বাৰ তাত তোমালোকে নিজৰ নাম আৰু ডিষ্ট্ৰিক্টটো জনাবা আৰু তোমালোকে যে কোৰ্চটো ল'ব বিচাৰিছা তাৰ কথা ক'বা তো তেতিয়া আমি ৰেছপন্স দিম তোমালোকক আৰু জয়েন কৰাই দিম তো এইটো একদম তোমালোকৰ ওপৰত কথা ল'ব বিচাৰিলে ল'ব পৰা যদি মন নাই নল'লেও কোনো কথা নাই এনে লেকচাৰটো মই ইউটিউবত প্ৰভাইড কৰি গৈছোঁহে আৰু আগলৈও কৰি যাম আৰু যদিও বেটছটোৰ প্ৰাইচ আছিল 499 ৰুপিজ তোমালোকে যদি এই স্ক্ৰীনশ্বটটো যদি শ্বেয়াৰ কৰা কাৰণ যিহেতু ভিডিঅ'টো লাষ্টলৈ চাই আছা সেইটো কাৰণে এটা ডিছকাউণ্ট দিছোঁ তোমালোকক 449 ৰুপিজতে তোমালোকে জইন হ'ব পাৰিবা কমপ্লিট পেকটোত লগতে হোৱাটছএপ চেনেলটো জইন কৰি ৰাখিবা তাত আমি যিমান পাৰোঁ ফ্ৰীতে তোমালোকক সহায় কৰি যাম তো মই আগৰ পৰাও কৰি আহিছোঁ আৰু এতিয়াও তোমালোকক কৰিম ইউনিট টেষ্ট আহি আছে তাতো মই যিমান পাৰোঁ সহায় কৰিম লগতে তোমালোকে ইনষ্টা পেজটো ফ'ল' কৰিব পাৰা যদিহে ইনষ্টাগ্ৰাম ইউজ কৰা আৰু যদি ইনষ্টাগ্ৰাম ইউজ নকৰা কোনো কথা নাই তোমালোকে জাষ্ট আমাক ইউটিউবত ছাবস্ক্ৰাইব কৰি ৰাখা আমি যিমান পাৰোঁ তোমালোকক সহায় কৰি যাম